কৃষ্ণ জয় গুৰু শংকৰ। বাকী মই আমাৰ য'ত মৌবন্ধাৰ এৰাতলিৰ পথাৰত য'ত আপোনাৰ মিটিংখন আয়োজন কৰা হৈছিলে, বাকী তাৰ মই গেটৰ মুখত আপোনাৰ উপস্থিত হৈছোঁ বৰ্তমান। আৰু ভকত প্ৰাণ বৈষ্ণৱ আজি যথেষ্ট আহিছে। কাইলৈৰ পৰা মিটিং আৰম্ভ হ'ব। মই দেখাই আছোঁ আপোনালোক ভিতৰলৈ সোমাই। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি চাগে আপোনালোকে ভাবিছে মই এনেকৈ ক'ত যাম এইদৰে চুৰীয়া পিন্ধি, য'ত আমাৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ য'ত মৌবন্ধাৰ এৰাতলি পথাৰত আপোনাৰ কাইলৈৰ পৰা আৰম্ভ হ'ব। আৰু বাকী আজি নিশা বোলো মই ভাইটিয়ে মিলি দুটা তালৈকে যাওঁ আৰু তাত কিমানখিনি কাম সম্পূৰ্ণ হ'ল আৰু কি কি কৰিলে আপোনাক দেখাম সকলোৱে। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মই আপোনাৰ নামঘৰ ফালে সোমাই আহিছোঁ ভিতৰৰ ফালে, আৰু এইভাগ এনেকৈ শৰাই এভাগ থৈ দিছে। অহাকালি মহন্তক এই পবিত্ৰ নৈমিষাৰণ্য বৈকুণ্ঠ ধামত আমি আমন্ত্ৰণ জনাইছোঁ। সমস্ত ভক্তবৃন্দ যাতে আহি হৈছে। তাৰ লগতে আমি তেখেতলোকে আপোনাৰ নাম প্ৰসংগ কৰি আছে। আৰু আপোনালোকক ওচৰৰ যিমানখিনি হয় মই দেখাইছোঁ। বাকী মই ইয়ালৈ আকৌ আহিম, সকলোৱে চাই থাকিব ভালদৰে। এতিয়া মই ইয়াত আহি কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। বাকী আপোনালোকক চাৰিকানটো দেখাম মই এফালৰ পৰা সকলো ভালদৰে। আজি সম্পূৰ্ণ হৈ গ'ল। বাকী কাইলৈ আমাৰ বিশেষকৈ কাইলৈ দিনটোৰ কাৰণে বহুত অপেক্ষা হৈ আছিলে। ইমান দিন আপোনালোকে বগলী ভাগ দেখিছিলে, এই ভাগ চাওক পানীৰ মাজত এনেদৰে থৈ দিছে। আৰু আগত বহুত ধুনীয়া ধুনীয়া শিবিৰো আছে, আপোনালোকক দেখাম সকলো কিমানখিনি যোগাৰ হৈছেগৈ। আৰু বাকী কাইলৈ বিশেষ দিনটোৰ কাৰণে বহুত অপেক্ষা কৰি আছিলে সকলোৱেও। আৰু ইয়াৰ মোৰ ভাইটি ইয়াৰ লগতে আছে, দেখিছে নহয়। আৰু আমাৰ ভাইটিসকলে ইয়াত শিবিৰত আছে সেৱা বাহিনী। বাকী আমি তালৈও যাম, আপোনাক দেখাম এফালৰ পৰা। আজি যথেষ্টখিনি ভকত বৈষ্ণৱ হৈছে। আৰু সেৱা বাহিনী যোনটো আপোনাৰ তাত ৰাখিব, তাত আপোনাৰ আনুষ্ঠানিক সকলো সদস্য আহিছে ইয়ালৈ, ভকত প্ৰাণ বৈষ্ণৱ। ভাল লাগিছে। আৰু আমাৰ এইফালে আগৰফালে শিবিৰ ভাগ আছে, আৰু এইফালে আপোনাৰ ভকত প্ৰাণ বৈষ্ণৱ আহি আছে। আৰু এইফালে যোনটো আপোনাৰ ভোজনালয় সেইফালে আছে। আৰু এইখিনি নাম প্ৰসংগৰ যিখিনি হৈছে আপোনাক দেখাই আছোঁ মই সকলোৱে চাই। 1 নম্বৰ শিবিৰ ভাগ, এইভাগ 2 নম্বৰ আপোনাক মই দেখাই আছোঁ। আপোনাৰ শেষলৈকে দেখাম সকলোকে। আৰু ইয়াত দূৰ দূৰণিৰ পৰা আহি আছে বৰ্তমান আমাৰ ইয়ালৈ। আৰু ইয়াৰ আইসকলে আপোনাৰ জুই ধৰিছে, ঠাণ্ডা বিশেষকৈ পৰিছেও যথেষ্টকৈ। আৰু এই শিবিৰ ভাগ চাওক, কৃষ্ণ জয় গুৰু শংকৰ। আৰু যোনভাগ শিবিৰত লেখা আছিলে ৰামকৃষ্ণ, শিবিৰ ভাগ হৈছে এইভাগেই। আৰু আপোনালোকক মই আগৰ ভাগ দেখাইছোঁগৈ। আৰু আপোনাৰ যোনজন আমাৰ বাপজনে বনাইছিলে, আৰু এইভাগ আমাৰ প্ৰাণজিৎ গগৈ বাপভাগে বনাইছিলে। তেখেতলোকক আপোনালোক সকলোৱে চিনি পাই চাগে। মই বাকী ভিতৰলৈ সোমাই দেখাওঁ আপোনালোকক। আৰু বাপজনে ইমান সুন্দৰকৈ বনাইছে ৰামকৃষ্ণ কৃষ্ণ। বাকী মই ভিতৰলৈ সোমাই গৈ আপোনাক দেখাম এফালৰ পৰা। মুখৰ শিবিৰ ভাগ যিধে বনাইছে বহুত ভাল লাগিছে। আৰু বাপজনে ভিতৰ ভাগ এনেদৰে খেৰ চেৰ পাৰি থাকিবৰ কাৰণে সুবিধা কৰি দিছে। আৰু মই ভিতৰলৈ সোমাই যাওঁ আপোনালোকৰ। কৃষ্ণ কৃষ্ণ বাপ, কৃষ্ণ কৃষ্ণ। বাকী বহিছে? অঁ ঠিক আছে। আৰু এনেদৰে বাপসকল বহি আছে। মই আপোনাক ভিতৰতো এবাৰ দেখাইছোঁ আমাৰ বিশেষকৈ। আৰু এইফালেও এনেদৰে থাকিবৰ কাৰণে বনাই থৈছে। আৰু আগলৈও এনেকৈ এনেকৈ যোনটো পাৰ্টকৈ বনাইছে তেনেকৈ বনাব। আৰু এইখিনি খেৰ যোগাৰ কৰি থৈছে তেখেতলোকে ইয়াত শুবৰ কাৰণে। সকলো ভকত বৈষ্ণৱ আহিব ইয়াত। আপোনাৰ এনেদৰে আমাৰ বিচনা বুলি যেন কয়, এনেদৰে হ'ব। শিবিৰ বনাইছিলে, মই সেইফালে উঠি যাম, আপোনাক দেখাম এবাৰ। আৰু ভাইটিয়া উঠিছে, মই উঠিছোঁ। কৃষ্ণ কৃষ্ণ। আৰু বাপজনে বহুত সুন্দৰকৈ বনাই থৈছে ইয়াত। মই বহি আছোঁ চাওক আপোনাৰ। এয়া তেখেতে তক্তাৰ দি ইয়াত এটা চাংঘৰ বনাইছে, বহুত ভাল লাগিছে। আৰু আপোনাক মই নামি গৈ দেখাই আছোঁ আগফালৰ পৰা। আৰু আপোনাৰ চাৰিকানটো মই সোমাওঁতে দেখাইছিলোঁ আপোনাৰ। ইমান এটা সুন্দৰ পৰিৱেশ। আৰু আপোনালোকক আগলৈ গৈ মই দেখাই আছোঁ আপোনাৰ। আগত আৰু এভাগ শিবিৰ বনাই থোৱা আছে, বহুত ধুনীয়া শিবিৰ। আৰু আমাৰ ভাগলৈও যাওঁ, আপোনাক দেখাম মই। আৰু এইভাগ আমাৰ যোনজনে বাপজনে বনাইছিলে। আৰু এইভাগ মই কৈছিলোঁ যেন আৰু এভাগ আছে বুলি যেন কৈছিলোঁ। এইভাগ আপোনাৰ চাংঘৰৰ নিচিনাই। ইয়াত আপোনাৰ ওপৰত উঠিব পাৰি, কিন্তু উঠিব পাৰিনে মই এবাৰ সুধি পেলাই আপোনাৰ ওপৰত উঠি দেখাই আছোঁ। আৰু আপোনালোকে চাওকচোন, ইমান এটা ধুনীয়া কি ক'ম আৰু আপোনালোকক বুজাবলৈ, বাকী মই বুজাব নোৱাৰোঁ। আৰু এইখন যোনখন আপোনাৰ গেটখন আদৰণি। শিবিৰ ভাগ আছে, আমি সেইফালে গৈ আছোঁ। আৰু এইফালে আপোনালোক দেখাই দিলে মই যিমানখিনি হয়। আৰু আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই দিব ভাল। গাঁৱৰ সকলো ভকত বৈষ্ণৱ মিলি বনাইছিলোঁ যোনভাগ শিবিৰ। আৰু এই ভাগৰ আপোনাৰ সেয়া বাপসকল আহিছে, তেখেতলোক ইমান দূৰ দূৰণিৰ পৰা। আৰু তেখেতলোকে আমাৰ এই পালখন উৰাই নিছিলে বতাহে। তেখেতলোকে বহুত যথেষ্ট কষ্ট কৰি পেলাই আপোনাৰ পালখন ওপৰত দি আছে। আপোনাৰ ভকত প্ৰাণ বৈষ্ণৱ কেইজনমান লাগি আছে কামত, তাৰমানে আমি অলপ লাগি দিওঁ। বাকী এইজন লাগি আছিলে কৃষ্ণ কৃষ্ণ।
আৰু এয়া বাপসকল লাগি আছে তেখেতলোকে আপোনাৰ খেৰ চেৰ বাপ অঁ হয় হয় আপোনাৰ ভোজনালয় হ'ব বুলি আপোনাক দেখাইছিলে আৰু এনেদৰে আপোনাৰ ইয়াৰ ওপৰত টিউপাল মাৰি দিছে ইয়াৰ দেখিছে ন আৰু ইয়াৰ বেঞ্চ ইয়াৰ ডেস্ক আৰু সৌ মুধলৈকে চাওক আৰু এতিয়া আজি লাইট চাইট দিলে কিমান ধুনীয়া লাগিছে চাওক আপোনালোকক আৰু মই ভোজনালয়ৰ ফালেও দেখামগৈ আপোনালোকক ৰ'ব চাই থাকক আপোনালোক বনাই আছে চব আপোনাৰ এনেদৰে ভাগ ভোজ বনাই আছে আপোনাক দেখাইছিলে মই আৰু এনেদৰে চব সকলোৱে বনাই আছে আৰু বাকী সম্পূৰ্ণ চৌকা আজি জ্বলোৱা নাই আৰু শেষলৈকে কমি মুধলৈকে জ্বলাবলৈ আছে বাকী আজি এই মুখলৈকে ইমানটো পাৰে জ্বলাইছে আপোনাক দেখাম আৰু আজি ভাত খাই ইয়াতে খাই যাম বহুত ভাল লাগিব দাদাজনক লগ পালোঁ এয়া হৈছে পৰমা দা কৃষ্ণ কৃষ্ণ আৰু য'ত আপোনাৰ খোৱা মানে গুদামটো মানে বস্তুখিনি ৰাখিব মানে ইয়াতে ৰাখিছে আৰু পৰমা দা কিবা এটা ক'ব নেকি আপুনি পোনপ্ৰথমে মই সমূহ অসমবাসীলৈ আমাৰ তৰফৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ সকলোকে আমন্ত্ৰণ জনাইছোঁ এপাক আহক আমাৰ এই বাৰ্ষিক অধিৱেশনখনিলৈ আমি এতিয়া কেন্দ্ৰীয় ভঁৰালৰ দায়িত্বৰ সদস্য হিচাপে আমি ইয়াত আমাৰ সেৱা আগবঢ়াই আছোঁ আমাৰ সমূহ সেৱা বাহিনীৰ সদস্যসকল আজি আহি পাইছেহি কাইলৈৰ পৰা আৰম্ভ হ'ব আজিৰ পৰা মানে আৰম্ভ হৈ গৈছে কিন্তু আমাৰ যিটো নিয়ম নীতিৰে কাইলৈৰ পৰা আমাৰ আৰম্ভ হ'ব তাৰ কাৰণে আমাৰ যাজোগাৰ চলি আছে সকলো সদস্য আহিছে এইখিনি বস্তু আমাৰ নি আছে আমাৰ এইখিনি সকলোৱে যিখিনি আমাৰ মানে বস্তু ষ্টক হৈছে এইখিনি দেখুৱাই দিয়া এবাৰ আমাৰ এইফালৰ পৰা আপোনাৰ সকলো মানে বস্তুখিনি ষ্টক হৈ আছে এফালৰ পৰা আৰু এইফালে এনেকৈ থালাসমূহ যোগাৰ কৰি ৰাখিছে আৰু সেইফালে আপোনাৰ দেখুৱাই দিয়া আৰু আপোনাৰ য'ত আপোনাৰ আমাৰ মানে য'ত খানা অন্ন বিলাবৰ কাৰণে দাইল ভাত বিলাবৰ কাৰণে আৰু এনেদৰে থালা আৰু এইফালে দাম চাম সকলো সাজু কৰা হৈছে গোটেইখিনি আপোনাৰ দেখিছে ন সকলোকে মই দেখাইছোঁ ভালদৰে আৰু এইফালে মানে এফালৰ পৰা যোগাৰ কৰি নিছে আৰু সকলোৰ মানে সাজু হৈছেগৈ এফালৰ পৰা বাকী কি ক'ম আপোনালোকক কেনেকৈ বুজাম কিমান এই দিনটোৰ কাৰণে কিমান দিন অপেক্ষা কৰি আছিলোঁ বিশেষকৈ আমি পোৱা নাছিলোঁ সৰুতে আজি আমাৰ যোৰহাটতে বিশেষকৈ বহুত ভাল লাগিছে আৰু আপোনাৰ এয়া চাওক কেনেদৰে আৰু আমাৰ বাপজনক পাইছোঁ মই দেখাম ৰ'ব তেখেতক এজন কৃষ্ণ কৃষ্ণ শ্যাম কৃষ্ণ কৃষ্ণ আদ্য কৃষ্ণ কৃষ্ণ আৰু আমাৰ এই ভাইটি দেখাইছিলে বাকী আমি ভোজনালয়ৰ ফালে আহি আছোঁ সেৱা বাহিনী শিবিৰ ফালে সোমাই আহিছোঁ আৰু এয়া চাওক আৰু এয়া বাগান দেখিছেনে আপোনাৰ তাত পাত তোলাৰ নিচিনা কি সুন্দৰ এটা দৃশ্য আৰু য'ত আপোনাৰ সেৱা বাহিনী বাপসকল আৰু আইসকল আপোনাৰ তেখেতলোক ইয়াতে ৰাখিব আৰু আইসকল ইয়াত থাকিব বাপসকল ইয়াত থাকিব আৰু মোৰ লগত যোনকেইজন বাপ আহিছে তেখেতলোকে এনেকৈ ফটো মাৰি আছে অলপ আগলৈ গৈ পেলাই আৰু সেৱা বাহিনী গেট দুখন মানে দুভাগ আৰু ইমান এটা সুন্দৰ পৰিৱেশ আজিও আপোনাৰ মানে ভকত বৈষ্ণৱ এইফালে গ্ৰন্থমালা আছে মই আপোনাৰ যিখিনি হৈছে সমূহ দেখামগৈ ৰ'ব মই সোমাই যাওঁ ভিতৰলৈ ফুলসমূহ এনেদৰে থৈ দিছে আৰু আপোনাৰ এইফালে দাদাসকলে আপোনাৰ বাদাম এনেদৰে উলিয়াইছে গেট ভাগ হৈছে প্ৰদৰ্শনী গ্ৰন্থমালা সাহিত্যৰ যোন ভাগ আছে আমি ভিতৰলৈ সোমাই যাম এতিয়া মই আপোনাৰ আগৰ গেটখন দেখাইছিলোঁ এইখন আৰু মই ভিতৰলৈ সোমাই গৈ আপোনাক দেখাই আছোঁ মই আৰু গ্ৰন্থমালাৰ ভিতৰ ভাগ এইভাগ এনেকৈ দোকান পোহাৰসমূহ ৰেডি হৈছেগৈ আৰু কিছুমান হৈছে কিছুমান নাই কৰা কিছুমান আপোনাৰ সম্পূৰ্ণ কৰি মানে বনাই আছে তেখেতলোকে আৰু এফালে আপোনাৰ সম্পূৰ্ণ হৈছেগৈ আৰু ইয়াত আপোনাৰ শৰাই আপোনাৰ বেগ মানে বাঁহে বোৱা আৰু ইয়াৰ দোকানসমূহ আৰু আপোনাৰ এনেদৰে খুলিছেগৈ আৰু এইফালে চাওকচোন আপোনাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু এই বেনাৰভাগ বহুত ভাল লাগিছে আৰু বিশেষকৈ তেখেতৰে উৎসৱ লৈ আজি আমাৰ যিটো আপোনাৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ যিটো আপোনাৰ কি ক'ম আৰু যিখিনি ভকত প্ৰাণ বৈষ্ণৱে যিদৰে আগবাঢ়ি ওলাই আহিছে আমাৰ যোৰহাটৰ মৌবন্ধা এৰাতলী পথাৰলৈ আৰু তাত আমাৰ সকলো ভকত বৈষ্ণৱ আছেই আৰু এনেদৰে আগতো মাৰি থোৱা আছে মই দেখাওঁ আপোনালোকে ভালদৰে ৰ'ব সকলোকে চক্ৰবিহু য'ত আপোনাৰ অভিমন্যু সকলোৱে জানেই ইয়াত মই সোমাম ৰ'ব মই সোমাই পেলাই আপোনাৰ যিমানটো পাৰোঁ ওলাব পাৰোঁ আপোনাক দেখাম সকলোকে বাকী মোৰ লগৰ আমাৰ বাপকেইজনো সোমাব একেলগে আমি গোটেইজন সোমাম আৰু ইয়াৰ বাপসকল সোমাই আছে তেখেতলোক আপোনাৰ ওলাব পাৰিছেনে মই সুধিম বাৰু বাকী মই ভিতৰলৈ সোমাই যাম এতিয়া সোমাইছোঁ দেই বাকী কি হয় কি নহয় ক'ব নোৱাৰোঁ ওলাব পৰা নোৱাৰোঁ কৃষ্ণ কৃষ্ণ বাকী চেষ্টা এবাৰ কৰি চাওঁচোন ভিতৰৰ মই মাজে মাজে আহি আছোঁ বাকী আদিত্য অলপ স্পীড বলা বাকী সোনকালে ওলাব লাগিব নহ'লে বাট খেলাব ডাঙৰ কথা হ'ব বাকী এয়া আৰু আমাৰ পিছত বাপকেইজন আহি আছে অঁ আহিছেনে ব'লক ব'লক ওলাব পাৰিলে হয় আৰু আমি আগবাঢ়ি আহি আছোঁ যি কি নহওক আমি এয়া সোমাই গ'লোঁ ওলাই লৈছোঁ পটককৈ বেছি টাইম নালাগে আৰু কৃষ্ণ কৃষ্ণ
অঁ ঠিক বাটে আহিছে আপুনি বাপ আৰু এয়া আপোনাৰ আহি আছোঁ লগৰজন এইজন আগত গৈ আছে আৰু সকলো বাপ এনেকৈ ঘূৰি ফুৰিছে ৰাস্তা পোৱা নাই এনেকৈ আমি পাওঁ নাপাওঁ বা ভগৱানে ক'ৰবাত পালেই হয় আৰু ঠিকে আছে ৰাস্তাটো মই গম পাই গ'লো আৰু এই আহি আছোঁ আকৌ এইটো ৰাস্তাটো ওলাই যাব পাৰিম ওলটা মাৰি দিবি তই আকৌ ওলাই গ'লি দেখোন আৰু আমি এইফালে মই তেনে বোলো মোৰ লগৰ বাপজন এইফালে গুচি গ'ল বাকী মই এইফালে বোলো আগবাঢ়ি চাওঁচোন কিমান হয় অলপ স্পীড যাওঁ পাৰ পালে হয় আৰু কৃষ্ণ আৰু মোৰ এইফালে ৰাস্তা আছেনে অঁ এফালে পাইছোঁ দেই কৃষ্ণ এইবাৰ মই ওলাই যাম যেন পাইছোঁ দেই মই কৈছোঁ নহয় মই এইবাৰ ওলাম নেকি চাগে আপোনাক দেখাম ৰ'ব দেই টাৱাৰটো আছিলে মই টাৱাৰটো তলতে দেখিছোঁ নহয় মই তলতে ৰখি আছোঁ আৰু তলতে সোমাই যাম ৰ'ব আপোনাক দেখাইছোঁ আপোনাৰ এইটো চাওক মই টাৱাৰটো তলত আছে দেখিছে ন বহুত ধুনীয়া বনাইছে দেই ভাল বনাইছে আৰু আপোনাক দেখাবলৈ পাই মই সুখী আমাৰ বিশেষকৈ মিটিং ভাগ হ'ব মূল মণ্ডপভাগ আপোনাৰ এই ভাগ আৰু এইফালে আপোনাৰ এনেকৈ চকী বেঞ্চ সকলো পাৰিছেগৈ ৰেডি কৰিছেগৈ আৰু কাইলৈ ভিতৰত হৈ যাব ৰাতিৰ ভিতৰত আৰু আপোনালোকৰ বিশেষকৈ এই ৰাস্তাটো আপোনাৰ খাপৰিডাল যোনটো পাইছে সেইটো কমপ্লিট হৈ গ'লগৈ আৰু আপোনাক এইফালেদি মই দেখাইছোঁ ভিতৰত সম্পূৰ্ণ হৈ গ'লগৈ আপোনাৰ আৰু এইফালে আপোনাৰ চাৰিকাণটো দেখাইছোঁ মই আপোনালোকক আৰু এইফালৰ পৰা আপুনি চিধা ৰাস্তাৰ পৰা যাব পাৰিবগৈ আপোনাৰ এইফালে আৰু এইফালে ভকতপ্ৰাণ বৈষ্ণৱ আহি আছে এতিয়ালৈকে বৰ্তমানলৈকে বাকী মই ইয়াৰ পৰা এতিয়া ওলাম আৰু আপোনাৰ বহুত টাইমো হৈছে এতিয়া আপোনাৰ 11টামান বাজিলে আৰু আশা কৰোঁ অহা কাইলৈ আপোনালোক সকলোকে লগ পাম আৰু যদি আপোনাৰ মোৰ যদি কোনোবাই আপোনাৰ ভিডিঅ' চাই আপোনাৰ যদি কোনোবাই মোক লগ পায় মাত এষাৰ লগাব বহুত ভাল লাগিব আৰু আশা কৰোঁ সকলো আহিব ইয়াত আপোনাৰ ভকতপ্ৰাণ বৈষ্ণৱ একেলগে লগ পাম আৰু কাইলৈ বিশেষকৈ দিনটোৰ কাৰণে বহুত দিন আমি অপেক্ষা কৰিছোঁ আমি আগতে ইমান যোনভাগ মিটিং হৈছে আমি যোৰহাটত পোৱা নাই এইবাৰ আমাৰ প্ৰথম পাইছোঁ আমি বাকী আমাৰো মানে এইবাৰ বহুত ভাল লাগিছে আমাৰ যোৰহাটত হৈ পেলাই আশা কৰোঁ আপোনালোকো আহিব ঠিক আছে নিশ্চয় লগ পাম আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে এটা মোক কমেণ্ট কৰি জনাব আৰু যদি ক'ৰ পৰা চাই আছে খালি পাহৰি নাযাব এটা কমেণ্ট জনাব কৃষ্ণ জয় গুৰু শংকৰ